নমস্কাৰ, মোৰ নাম আবেদা বেগম। কামৰূপ ডিষ্ট্ৰিক্টৰ গুৱাহাটী মেট্ৰ' চিটিত মই থাকোঁ। মই আজিকালি পেডিকমাৰ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীত কাম কৰি আছোঁ। ইয়াতে আমাৰ এটা ফুড ছাপ্লিমেণ্ট আছে, যিটো মাল্টিবেৰী উইথ মনি জুইচ। এই জুইচটো আমি ফুড ছাপ্লিমেণ্ট হিচাপত দিওঁ। আৰু কিছুদিন আগতে এই জুইচটো আমি আমাৰ বাইদেউ এজনী অৰ্পণা বড়ো তেখেতক দি গৈছিলোঁ। আৰু এই জুইচটো খাই কিনে কি কি বেনিফিট পালে আৰু খোৱাৰ পিছত কেনেকুৱা লাগিছে, আজি অৰ্পণা মেডাম বাইদেউ নিজে ক'ব, তেওঁৰ নিজৰ মুখেৰে আপোনালোকে শুনক। নমস্কাৰ, মোৰ নাম অৰ্পণা বড়ো। মই ফটাচিল গণেশপাৰাত থাকোঁ। কিন্তু মই আপোনাৰ এই বেমাৰটো আজি মোৰ মোটামুটি এবছৰমানহে হৈ গ'ল। কিন্তু মই ডক্তৰৰ চিকিৎসা কৰি আছিলোঁ। কিন্তু মোৰ বেমাৰটো আছিলে আপোনাৰ চুগাৰ আছিলে, আৰু ফেটি লিভাৰ আছিলে, নাৰ্ভৰ প্ৰব্লেম আছিলে, আৰু গলব্লাডাৰ ষ্ট'ন আছিলে, আৰু কলেষ্ট্ৰল আছিলে। কিন্তু মই ডক্তৰৰ ঔষধ বহুত ট্ৰিটমেণ্ট কৰিছোঁ, মই ক'তো ভাল পোৱা নাছিলোঁ। কিন্তু মই যেতিয়া নেকি এই বাইদেউজনীক লগ পালোঁ, লগ পোৱাৰ পিছত তেখেতে মোক মানে এই ফুড ছাপ্লিমেণ্টৰ কথা ক'লে। কোৱাৰ পিছত মই ল'লোঁ। আজি মোটামুটি 2.5 মাহ হৈ গ'ল। মই 2টা বটল খালোঁ। খোৱাৰ পিছত মই এতিয়া বৰ্তমান খুবেই ভাল। আৰু ডক্তৰবিলাকে কৈ আছিলে মানে মোক খোৱাৰ কাৰণে মানে বহুত বাচিব দিছিলে, এইটো নাখাব সেইটো নাখাব। কিন্তু মই এই যিটো ফুড ছাপ্লিমেণ্টটো খালোঁ, তেওঁলোকে মোক কৈছে আপোনালোকে চব বস্তু খাব পাৰে। এতিয়া মই ফুড ছাপ্লিমেণ্টটোকো লৈ আছোঁ, আৰু মই চবখিনি খাই আছোঁ। মই একো বস্তু বাচা নাছিলোঁ। চেনিৰ পৰা, চাহৰ পৰা, আপোনাৰ মাছ মাংসৰ পৰা গোটেইখিনি মই খাইছিলোঁ। খোৱাৰ পিছত মই এতিয়া বৰ্তমান ঠিকেই আছোঁ। মোৰ শৰীৰটো খুবেই ভাল। এতিয়া মই লৈয়ে আছোঁ এই ছাপ্লিমেণ্টটো। এতিয়া বাইদেউ, আপোনাৰ চুগাৰ আছিলে? হয়। তো এইটো খোৱাৰ আগতে আপোনাৰ চুগাৰ লেভেল কিমান আছিল? মোৰ আছিলে আপোনাৰ 580 আছিলে। 580 আছিলে। মই যেতিয়া ডক্তৰৰ ঔষধ খাই আছিলোঁ তেতিয়া মোৰ 580 আছিলে। পিছত যেতিয়া নেকি আপোনালোকৰ এই ছাপ্লিমেণ্টটো মই খালোঁ, খোৱাৰ পিছত মোৰ এই মাহৰ পিছত লাহে লাহে মোৰ কমি গ'ল। এতিয়া আপোনাৰ কিমান দিন হ'ল এইটো খোৱা? মোৰ আজি 3 মাহে হৈ গ'ল। 3 মাহত আপুনি জুখিছে? হয়, মই জুখিছোঁ। এতিয়া মোৰ বৰ্তমান 110 আছে। 110 হয়, মানে হয়। নৰ্মেল হ'ব পাৰে? হয়, মোৰ 110 আছে এতিয়া। মানে মই এইটো খাই পেলাই খুবেই ভাল পাওঁ। ৰাতিপুৱা উঠিলে মানে মোৰ একো কাম চাম মই একো নকৰোঁ, চিধা মই এইটোৱে মানে লৈ পেলাই খাওঁ। খোৱাৰ পিছত মানে মোৰ এনেকুৱা মানে ভাল লাগে, মানে দিনটোৰ কাৰণে মোৰ এনাৰ্জি মানে পূৰা আহি যায়। আৰু তাৰপিছত মই চব কাম কৰিব পাৰোঁ, বাহিৰতো ঘূৰিব পাৰোঁ কিছুমান কামৰ কাৰণে। গতিকে এতিয়া মোৰ আৰু এইটো বস্তু লোৱাৰ পৰা মানে মোৰ কোনো টেনশ্যনে নাই। মই নিজকে নাভাবোঁ মোৰ চুগাৰ আছে বুলি পেলাই। বহুত ভাল। হয়। তো এতিয়া এই চুগাৰটো আপোনাৰ নৰ্মেল নৰ্মেল হৈ আছে। লগতে আপোনাৰ বাকী বেমাৰ যিখিনি সেইটো মোৰ বৰ্তমান নৰ্মেলৰ হেৰিত আহিছে। মই ডক্তৰৰ মানে হেৰিও দেখাইছিলোঁ, চাইছিলোঁ মই। তাৰপিছত এতিয়াও মানে মোৰ চব ঠিকে আছে এতিয়া বৰ্তমান। তো এতিয়া বাইদেউ আপোনাৰ ফিডবেকটো লৈ কেনে মোৰ বহুত ভাল লাগিলে। আৰু লগতে আপুনি অসমবাসীক তথা ভাৰতবৰ্ষবাসীক আপুনি কি সন্দেশ দিব এই ফুড ছাপ্লিমেণ্টৰ? হয়, মই ফুড ছাপ্লিমেণ্টৰ বিষয়ে মই আপোনালোকক মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকেও খাই চাওক। যে যিটো আপোনালোকৰ বেমাৰ আছে, মানে এইটো বহুত এটা বেমাৰৰ কাৰণে খুবেই ভাল। ময়ো মানে অলপ খাই পেলাই গম পালোঁ যে আপোনালোকেও এই ছাপ্লিমেণ্টটো লওক। চবেই মানে ভাল হৈ থাকিব লাগে দিয়কচোন। চবৰ কাৰণে মই কৈছোঁ যে আপোনালোকেও লৈ চাওক এবাৰ। তো বাইদেউ, আপোনাৰ ফিডবেকটো বহুতে ভাল লাগিলে। আৰু লগতে মই পেডিকমাৰ্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ MD ছাৰ মিষ্টাৰ ধনঞ্জয় সাহাক বহুত 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 ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়া এটা প্ৰডাক্ট আমালৈ পঠিওৱাৰ কাৰণে। আৰু লগতে আজিলৈ ইমানখিনিয়ে থাকিলে। থেংক ইউ পেডিকমাৰ্ট প্ৰাইভেট লিমিটেড। জয় পেডিকমাৰ্ট।